আজি বেগলিমুজা ৰাভা জাতীয় পৰিষদৰ 40 সংখ্যক পূৰ্ণাংগ অধিৱেশন বেগলিমুজা ৰাভা জাতীয় মহিলা পৰিষদৰ অষ্টম ত্ৰিবাৰ্ষিক অধিৱেশন প্ৰথম বাৰ্ষিক বেগলি আঞ্চলিক ৰাভা সাহিত্য সভাৰ অধিৱেশন আৰু এই অধিৱেশনৰ আজিৰ বৰ্ণাঢ্য যি সাংস্কৃতিক শোভাযাত্ৰা এই শোভাযাত্ৰাৰ জৰিয়তে আমি মেছেজ দিব বিচাৰিছোঁ এই শোভাযাত্ৰাৰ জৰিয়তে আমি বাৰ্তা দিব বিচাৰিছোঁ বৰ্ণিল যি শোভাযাত্ৰা এই বৰ্ণিল শোভাযাত্ৰাটোৱে যাতে আমাৰ ঐক্য সম্প্ৰীতি সমন্বয় বজাই ৰাখে ঐক্য সম্প্ৰীতি সমন্বয় যাতে আমাৰ মাজত ভাতৃত্ববোধ জীয়াই থাকে তাৰ বাবে আমি সকলোলৈকে আমাৰ এই বৰ্ণাঢ্য যি সাংস্কৃতিক যাত্ৰা সেই সাংস্কৃতিক যাত্ৰাত অংশগ্ৰহণ কৰি আমাক যি সফল ৰূপায়ণৰ কাৰণে সহায় সহযোগিতা কৰিছে তাৰ বাবে সঁচাকৈ আমি সকলোকে ধন্যবাদ জনাবই লাগিব আৰু ইয়াৰ লগে লগে আমাৰ যি প্ৰেছ মিডিয়া ইলেক্ট্ৰনিক মিডিয়া পেপাৰ মিডিয়া তেওঁলোকে আমাক যি সহযোগ কৰিছে তাৰ বাবে তেওঁলোকলৈকো আমি আজি আমাৰ অনুষ্ঠানৰ তৰফৰ ফালৰ পৰা তিনিওটা জাতীয় সংগঠনৰ ফালৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ অনাগত সময়তো আমি আমাৰ যিখিনি আহিবলগীয়া সময় এই সময়খনত তেওঁলোকৰ সম্পূৰ্ণ সহায় সহযোগিতা আমি লাভ কৰিম বুলি আশা কৰিছোঁ আৰু গোটেই অঞ্চলবাসী ৰাইজৰ আজি আমাৰ 1 বজাত মুকলি সভা অনুষ্ঠিত হ'ব তাৰ আগে আগে আমাৰ প্ৰাক্তন কৰ্মীৰ সতীৰ্থ সন্মিলন অনুষ্ঠিত হ'ব গতিকে এই অনুষ্ঠানবিলাকতো যাতে আমাক সকলোৱে সহায় সহযোগিতা আগবঢ়ায় তাৰ বাবে মই কামনা কৰিছোঁ অনুষ্ঠানৰ তৰফৰ ফালৰ পৰা লগে লগে অভ্যৰ্থনা সমিতিৰ এজন মই বিষয়ববীয়া হ'ব বুলি সকলোলৈকে মই এই সহযোগিতা কামনা কৰি মই সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ।